প্ৰথমবাৰৰ বাবে ভাৰততকৈ আমাৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ নিম্নগামী হৈছে। ভাৰতত প্ৰসূতিৰ মৃত্যুৰ হাৰ এতিয়া 87। 1,87,000 গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। আমি এতিয়া ৰাষ্ট্ৰৰ বোজা নহয়, ৰাষ্ট্ৰৰ নিৰ্মাণত এতিয়াৰ পৰা আমি বৰঙণি যোগাব পাৰিম। অসম মেটাৰনেল মৰ্টেলিটিত আমি আটাইতকৈ শেষৰ ৰাজ্যখন আছিলো। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, উৰিষ্যা, ছত্তীশগড়, উত্তৰাখণ্ড, বিহাৰ, ৱেষ্ট বেংগল, হাৰিয়ানা, ৰাজস্থান এতিয়া আমাতকৈ পিছলৈ গ'ল আৰু এতিয়া আমি এটা সন্মানজনক স্থানত দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আহিবলৈ সক্ষম হৈছো আৰু মই বিশ্বাস কৰো যে অহাবাৰ যেতিয়া ইয়াৰ নতুন SRS ওলাব আমি 7লৈ যাবলৈ সক্ষম হ'ম। স্বাধীনতাৰ পিছৰ পৰা অসমৰ মূৰৰ ওপৰত এটা ডাঙৰ কলংক আছিল যে অসমত মেটাৰনেল মৰ্টেলিটিৰ সংখ্যা দেশৰ ভিতৰতে আটাইতকৈ বেছি। MMR আমাৰ ৰাজ্যখনত দেশৰ ভিতৰতে আটাইতকৈ বেছি আছিলে। তাৰ প্ৰত্যক্ষ কাৰণ আছিলে যে ৰাজ্যৰ আধা সংখ্যক জনতা দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিল। অধ্যক্ষ মহোদয়, 2006 চনত মই যেতিয়া ৰাজ্যৰ প্ৰথম স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈছিলো তেতিয়া সেই সময়ত অসমত প্ৰসূতি মৃত্যুৰ সংখ্যা আছিলে 480 আৰু ভাৰতত সেই সংখ্যা আছিলে 254। তাৰ মানে ভাৰততকৈ 100% মেটাৰনেল মৰ্টেলিটি অসমত বেছি আছিলে। আমাৰ SRS 2023-22-24 প্ৰকাশ হৈছে। প্ৰথমবাৰৰ বাবে আমাৰ ৰাজ্যৰ প্ৰসূতিৰ মৃত্যুৰ দৰ মাত্ৰ 84লৈ হ্ৰাস পাইছে। ইট ইজ নাও অনলি 84 আৰু প্ৰথমবাৰৰ বাবে ভাৰততকৈ আমাৰ প্ৰসূতিৰ মৃত্যুৰ হাৰ নিম্নগামী হৈছে। ভাৰতত প্ৰসূতিৰ মৃত্যুৰ হাৰ এতিয়া 87। 1,87,000 গৰাকী মাতৃৰ সন্তান জন্ম দিওঁতে মৃত্যু হয় আৰু অসমত এতিয়া 84লৈ হ্ৰাস পাইছে। আমি এতিয়া ৰাষ্ট্ৰৰ বোজা নহয়, ৰাষ্ট্ৰৰ নিৰ্মাণত এতিয়াৰ পৰা আমি বৰঙণি যোগাব পাৰিম। অসম মেটাৰনেল মৰ্টেলিটিত আমি আটাইতকৈ শেষৰ ৰাজ্যখন আছিলো। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, উৰিষ্যা, ছত্তীশগড়, উত্তৰাখণ্ড, বিহাৰ, ৱেষ্ট বেংগল, হাৰিয়ানা, ৰাজস্থান এতিয়া আমাতকৈ পিছলৈ গ'ল আৰু এতিয়া আমি এটা সন্মানজনক স্থানত দেশৰ ভিতৰতে প্ৰথম 10 নম্বৰত আহিবলৈ সক্ষম হৈছো আৰু মই বিশ্বাস কৰো যে অহাবাৰ যেতিয়া ইয়াৰ নতুন SRS ওলাব আমি 7লৈ যাবলৈ সক্ষম হ'ম।